মেথছৰ পৰীক্ষাৰ আগত মোৰ আইতা ঢুকাইছিল চ' মানে মই মেথছ এডভান্সড মেথামেটিক্স আৰু জেনেৰেল ছায়েন্স দিয়াতে অলপ অসুবিধা পাইছিলোঁ তেতিয়া মই ভাবিছিলোঁ কি মই চাগে নাপাম মানে আশা কৰিছিলোঁ তথাপিতো এইটো পাই মই বহুত বেছি সুখী অনুভৱ কৰিছোঁ মনৰ অনুভৱ কেনেকুৱা মনৰ অনুভৱ বহুত বেছি ভাল কাক ক'ত ধন্যবাদ জনাওঁ সেই ভাবি পোৱা নাই স্কুলখনটো বহুত বেছি ভাল ঘৰৰ পৰা কেনেকুৱা সাপোৰ্ট ঘৰৰ পৰা ফুল সাপোৰ্ট আছে মা দেউতাই কেতিয়াও অৱহেলা কৰা নাই আনকি মায়ে নিজৰ অসমীয়াৰ নোটছ পৰ্যন্ত লিখি দিছে কৈছে তই লিখিব নালাগে তাই মোৰ চব তই পঢ়ৰ এনেকুৱাকৈ পঢ়াইছে মায়ে নিজৰ আমাৰ গাঁৱটো আমাৰ ঘৰ গাঁৱৰ পৰা অলপ ভিতৰত পিছপৰা ভিতৰুৱা অঞ্চল তাৰ পৰা সেই গাঁৱৰ পৰিৱেশ বাদ দি মায়ে ইয়াতে ৰুম লৈছে নলবাৰীত 2 বছৰ আছে মোৰ কাৰণে আৰু এজন গাঁৱৰ নলবাৰীত 2 বছৰ ভাড়া আছিলোঁ আৰু এজন গাঁৱৰ যিহেতু মা গাঁৱত থাকে সেই পৰিৱেশটো পাহৰিব নোৱাৰে তথাপিতো অকলে ৰুমত থাকে মোক অকলে বহুত কষ্ট কৰিছে মোৰ নামত এইখিনি সুখ যাতে দিব পাৰিছোঁ সিহঁতক মই মানে বহুত নিজৰ ওপৰত মই গৌৰৱ অনুভৱ কৰিছোঁ আজি দেউতা কি কৰে নাম কি অলপমান যদি কৈ দিয়া দেউতাৰ নাম শফিকুৰ ৰহমান দেউতা এখন হাইস্কুল শিক্ষা হায়াৰ ছেকেণ্ডাৰী বিশ্ববিদ্যালয়ৰ অধ্যক্ষ দেউতাৰ এজন অধ্যক্ষ আৰু মা হাউচৱাইফ ৰুমি বেগম নাম এতিয়া কি ভৱিষ্যতে পৰিকল্পনা কি আছে ভৱিষ্যতে পৰিকল্পনা মই ডক্টৰ হ'ব বিচাৰোঁ আৰু মই ডক্টৰ হৈ মই বিনামূলীয়া চিকিৎসা দিব বিচাৰোঁ মোৰ এইটো সপোন আছে আৰু সৰুৰ পৰা সপোন আছে মই দেখা পাইছোঁ কি চিকিৎসাটো বহুত এক্সপেঞ্চিভ হৈ গৈছে মানুহৰ কাৰণে চ' মই বিনামূলীয়া চিকিৎসা দিব বিচাৰোঁ আৰু এতিয়া ক'ত এডমিশ্যন লোৱা যাব এডমিশ্যনৰ কথা মই এতিয়া ভবা নাই মা দেউতাৰ আশাৰ কথাও আছে মা দেউতা বা ক'ত দিব বিচাৰিছে সেইকাৰণে এতিয়া নকওঁ আৰু এইটো কথা মানে প্ৰিয় হবি কি আচলতে প্ৰিয় হবি মই নভেলছ পঢ়ি ভাল পাওঁ আৰু মই চিনেমা চাই ভাল পাওঁ ফিল্ম ৰাজনৈতিক সম্পৰ্কত কিবা জ্ঞান আছে নেকি ৰাজনৈতিক সম্পৰ্কত যদিও জ্ঞান আছে কিন্তু মই ক্লাছ 10ৰ ছাত্ৰ হিচাপে এইটো আকৌ দিব নিবিচাৰোঁ আৰু মন্তব্য দিব নিবিচাৰোঁ ভাল লাগে নেকি কাৰোবাক ভাল লাগে মানে এনে মামাটো চবৰে প্ৰিয় মামা চবৰে প্ৰিয় আমাৰ হেমন্ত মামা চবৰে প্ৰিয় সেইটো নকওঁ বাকী এনে প্ৰিয় নাই কিন্তু হেমন্ত মামাক ভাল লাগে আৰু তেওঁৰ কথা বাৰ্তা তেওঁৰ যিটো চাল চলন ভাল লাগে 3-4 ঘণ্টা মই বেছি পঢ়া নাছিলোঁ জাষ্ট মই নিয়মিতভাৱে পঢ়ি গৈছিলোঁ সদায় পঢ়াখিনি সদায় পঢ়োঁ কেতিয়াও এনেকুৱা নাছিল যে আজি বিয়া আজি নপঢ়োঁ সেনেকুৱা মন নাছিল আজি উৎসৱ আজি মই নপঢ়োঁ সদায় বস্তু সদায় পঢ়োঁ তোমাৰ তলৰ পিছৰ ছাত্ৰ ছাত্ৰীখিনি কি ক'বা স্থান পাবলৈ হ'লে কেনেকৈ স্থান পাবলৈ হ'লে এটা বস্তুৱে ক'ম তোমালোকে এইটো নাভাবিবা যে মই কিবা বেলেগ কৰিছিলোঁ মই আকৌ বেলেগ কৰা নাই তোমালোকে যি কিতাপ পঢ়িবা এতিয়া ময়ো সেয়ে পঢ়ি আহিছোঁ কেৱল তোমালোকে নিয়মিতভাৱে পঢ়া আৰু যদি কিবা বুজি নোপোৱা সেই ডাউটটো লৈ ঘৰ যাব নালাগে এটা স্কুলতে ক্লিয়াৰ কৰি লৈ আৰু ঘৰ যদি গৈছা তেনেহ'লে আৰু টিচাৰক হোৱাটছএপত মেছেজ দিবলৈ সুধি ল'বা আৰু কেতিয়াও এইটো নাভাবিবা যে এইটো ডাউট সুধিলে মোক বেলেগে ঠাট্টা কৰিব নেকি এইটো বস্তু কেতিয়াও মনত ৰাখিব নালাগে নিয়মাভিক প্ৰশ্ন বুলি ধৰিব নালাগে উঠি অহা প্ৰজন্মৰ কাৰণে সুধিছোঁ যে কিমানমান সময় পঢ়িলে আচলতে বা কিমানমান ধ্যান দিলে আচলতে এটা কৃতকাৰ্য পাব পাৰি এতিয়া এনেকুৱাও বহুত ছাত্ৰ ছাত্ৰী আছে যি 10-12 ঘণ্টা পঢ়ে কিন্তু তাৰে আধা ঘণ্টা প্ৰায় এনে টেবুলৰ সন্মুখত বহি থাকে সেনেকুৱা হ'ব নালাগে ভালকৈ পঢ়া 3 ঘণ্টা পঢ়া 4 ঘণ্টা পঢ়া তুমি কিমানখিনি সময়ত ডেইলিৰ বস্তুখিনি কমপ্লিট কৰিব পাৰিছা সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব বস্তুখিনি গ্ৰাম্য অঞ্চলৰ পৰা এগৰাকী মানে ছাত্ৰই এনেকুৱা কৃতকাৰ্য লাভ কৰিছে তাৰ বাবে আচলতে আমাৰ গৌৰৱৰ বিষয় কিন্তু শিক্ষাৰ নৱদ্বীপ বুলি কোৱা হয় আজি নিজে প্ৰমাণ কৰি দিয়া গ'ল কি কেনেকুৱা অনুভৱ হৈছে এই সময়ত গৌৰৱ অনুভৱ কৰা গৈছে বহুত বেছি গৌৰৱ অনুভৱ কৰা গৈছে নলবাৰীক যে মই এইটো সন্মান দিব পাৰিছোঁ মই নিজেতো গৌৰৱ অনুভৱ কৰিছোঁ আৰু সেইটোৱে কথা আৰু মই বহুত বেছি গৌৰৱ অনুভৱ কৰিছোঁ মই আপোনাৰ পৰা এই কথাটো জানিব বিচাৰিম পঢ়ি থকা সময়ছোৱাত যেতিয়া কনচেনট্ৰেশ্যন ব্ৰেক হয় তেতিয়া কেনেকৈ আকৌ কনচেনট্ৰেট হোৱা যায় কনচেনট্ৰেশ্যন ব্ৰেক হ'লে প্ৰথমতে মই এইটো ব্যৱহাৰ কৰোঁ মই উঠি যাওঁ যিটো কনচেনট্ৰেশ্যন ব্ৰেক হৈছে মই 5 মিনিট মাৰ লগত কথা পাতি দিওঁ মাক কেতিয়াবা এনেকুৱা হয় মই যিটো বস্তু বুজি পাইছোঁ সেইটো যাই মই মাক বুজাই থাকোঁ এইটো এটা টেকনিক বুলিও ক'ব পাৰি আৰু মই মাক বস্তুখিনি বুজাই থাকোঁ বা মাৰ আগত বস্তুখিনি মাতি থাকোঁ বা কেতিয়াবা এনেকৈ 15 মিনিট 20 মিনিট খোজকাঢ়ি আৰু কিতাপত বহোঁ আৰু এইবাৰ ভাবোঁ কি এইবাৰ নিজকে টাইম দিম আৰু বেলেগ বস্তু নাভাবোঁ সেইটোৱে কথা ক'ৰবাত হতাশা আহে পঢ়ি থকা সময়ছোৱাত হতাশা নিশ্চয়কৈ আহে আহিলে হতাশা দূৰ কাৰণে বহুতে ভাবে কি মোবাইল চাই টাইমটো পাছ কৰি দিওঁ নহয় নিজে সেইটো এনকাৰেজ কৰিব লাগিব কি এইটো হতাশা আহিছে ন এইটো আকৌ নহয় মই জীৱনত ইমান ডাঙৰ ছাকচেছফুল হ'ম যে এইটো হতাশা মোৰ কাৰণে মানে মেটাৰে নকৰে সেনেকুৱা হ'ব লাগে আৰু কেতিয়াও যেতিয়ালৈকে ছাকচেছফুল নহওঁ তেতিয়া এনেকুৱা মেণ্টেলিটি ৰাখিব লাগে যেতিয়ালৈকে ছাকচেছফুল নহওঁ তেতিয়ালৈকে ভালকৈ ফেষ্টিভেল চেলিব্ৰেট নকৰোঁ কাৰণ যিদিনা ছাকচেছফুল হ'ম সেইদিনা ডেইলি মোৰ কাৰণে এটা উৎসৱ হ'ব মানে নিজকে দৃঢ় সংকল্পবদ্ধ কৰি ৰাখিব লাগে দৃঢ় সংকল্পটো লাগিবই ছাত্ৰ এজনৰ জীৱনত যদি দৃঢ় সংকল্প নাথাকে ছাত্ৰজনে ডাঙৰ মানুহ হোৱাটো
ভাবিবই নালাগে। সুৰজিতে আমাৰ আগত কৈছিল যে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়োৱাৰ মন। হয়। বৰ্তমান আমাৰ ব্যৱস্থাটোত চিকিৎসাৰ ক্ষেত্ৰত যি ধৰণৰ এটা ব্যয়বহুল চিকিৎসা কৰিবলগীয়া হয় সাধাৰণ ৰোগীসকলে, এই ব্যৱস্থাটো চিকিৎসা ব্যৱস্থাটোক লৈ সুখী নহয় নেকি বৰ্তমান সুখী হয়, তথাপিতো এনেকুৱা নিউজত দেখা পোৱা যায় যে ভুল চিকিৎসাৰ কাৰণে কাৰোবাৰ মৃত্যু হ'ল। চিকিৎসাৰ অভাৱৰ কাৰণে যাতে কোনো নমৰে, কাৰো মৃত্যু নহয়, সেইটোৱে মোৰ মানে আছে আৰু মোৰ সপোন, সেইটোৱে মোৰ সপোন। সৰুৰ পৰা সপোন আছে। প্ৰিয় ৰাজনৈতিক নেতা হওক বা প্ৰিয় গায়ক, যিহেতু গান শুনে, চিনেমা চাই, প্ৰিয় অভিনেতা কোন? প্ৰিয় সংগীত গীতিকাৰটো ক'বই নালাগে, আমাৰ জুবিন দা সংগীত শিল্পী। আৰু ৰাজনৈতিক হেমন্ত মামাক ভাল লাগে। যিহেতু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগ ঘটিছিল বিগত বৰ্ষত, গতিকে সেই বৰ্ষতে যথেষ্ট পঢ়া শুনা কৰি থকা গৈছিল, অসুবিধা হৈছিল নিজক অকণমান মন বহুৱাৰ ক্ষেত্ৰত বহুখিনি অসুবিধা হৈছিল। মোৰ অভ্যাস আছে কি, মই যেতিয়া মেথছ কৰোঁ, মেথামেটিক্স কৰিলে মই পিছফালে গান বাজাওঁ, প্ৰায় জুবিন দাৰ গানেই চলে। ত' সেইখিনি সময়ত জুবিন দালৈকে মনত পৰে আৰু এই বিহুৰ সময় চলি আছে, তো এইখিনি সময়ততো বেছিকৈ মনত পৰিব, চবৰে পৰিব, মোৰ বুলি নহয়, অসমবাসীৰ সকলোৰে পৰিব মনত। ধন্যবাদ।